নমস্কাৰ আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে 23 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এতিয়াৰে পৰা প্ৰতি বছৰে অসমৰ প্ৰায় 5খনকৈ জিলাত হ'ব NRC। ইতিমধ্যে এই সন্দৰ্ভত কেতবোৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এতিয়াৰে পৰা প্ৰতি বছৰে সীমান্তৰ জিলাত হ'ব NRC। প্ৰতি বছৰত এবাৰকৈ হ'লেও সীমান্তৰ জিলাসমূহত পৰীক্ষা কৰা হ'ব পৰিচয় পত্ৰ। সীমান্তৰ জিলাত জনগাঁথনি পৰিৱৰ্তনক লৈ ইতিমধ্যে যিহেতু উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। প্ৰতিটো পৰিয়ালৰ নাগৰিকত্ব প্ৰতি বছৰে কৰা হ'ব পুনৰীক্ষণ। ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা, মানকাছাৰৰ লগতে শ্ৰীভূমি আৰু হাইলাকান্দি আদি জিলাত প্ৰতি বছৰেই হ'ব NRC প্ৰক্ৰিয়া। অসমৰ অবৈধ বাংলাদেশীক লৈ ইতিমধ্যে যিহেতু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। হিন্দু মুছলমানৰ সংখ্যা কিমান কমিল আৰু কিমান বাঢ়িল, এইসমূহো প্ৰতি বছৰে কৰা হ'ব পৰীক্ষা। আৰু যদিহে কেনেবাকৈ সেই ঠাইত জনগাঁথনি পৰিৱৰ্তন হয়, তেন্তে সীমান্তৰ জিলাসমূহত গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। সীমান্ত অঞ্চলৰ জিলাসমূহক লৈ পুনৰবাৰী এই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অসম বিধানসভাৰ অধ্যক্ষ তথা ৰঞ্জিত কুমাৰ দাসে কেইটিমান মুহূৰ্তৰ পূৰ্বে তিনিটাকৈ সন্তান থকা নাইবা তিনিটাতকৈ অধিক সন্তান থকা মাতৃসকলৰ বাবে কেইবাটাও ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, তিনিটাকৈ সন্তান থকা গৰ্ভৱতী মহিলাই নাপাব এতিয়াৰে পৰা বিনামূলীয়া চিকিৎসা। তথ্য অনুসৰি অসমত এতিয়াৰে পৰা 6-7টা সন্তান থকা মাতৃয়ে লাভ নকৰিব বিনামূলীয়া চিকিৎসাৰ সুবিধা। কেৱল বৰপেটাই নহয়, সমগ্ৰ অসমতে প্ৰযোজ্য হ'ব অতি কম দিনৰ ভিতৰত এই নিয়ম। চৰকাৰী হস্পিটালৰ বিনামূলীয়া সুবিধা নাপাব তিনিটা সন্তান থকা গৰ্ভৱতী মহিলাই। এটা জৰুৰী খবৰ জনাই আছোঁ জেডি নিউজৰ সমূহ দৰ্শকক। আৰু আহি থকা 1 জুলাইৰ পৰাই কাৰ্যকৰী কৰা হ'ব এই নতুন নিয়ম। বৰপেটা মেডিকেল কলেজ হস্পিটালত প্ৰথম পৰ্যায়ত বন্ধ কৰা হৈছে এই বৃহৎ সুবিধা। কেইটিমান মুহূৰ্তৰ পূৰ্বে এই ডাঙৰ মন্তব্য কৰিছে অসম বিধানসভাৰ অধ্যক্ষ তথা ৰঞ্জিত দাসে। পৰৱৰ্তী খবৰটো হৈছে ৰাম মন্দিৰৰ চুৰি কাৰ্যত ডাঙৰ বিজেপি নেতা জড়িত হৈ আছে। ইতিমধ্যে এই ডাঙৰ মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱালে। অৰবিন্দ কেজৰিৱালে ইয়াৰ উপৰিও আৰু কি কৈছে সবিশেষ জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰাম মন্দিৰৰ চুৰি কাৰ্যক লৈ এইবাৰ অৰবিন্দ কেজৰিৱালৰ মহাবিস্ফোৰণ। কিয় এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ইডিয়ে? এতিয়ালৈকে এজনো অভিযুক্তক গ্ৰেপ্তাৰ কি কাৰণে কৰা নাই আৰক্ষীয়ে? যিহেতু বহুত ডাঙৰ নেতাৰ নাম জড়িত হৈ আছে এই চুৰি কেলেংকাৰীত। কেলেংকাৰী ফাদিল হ'লেই ভংগ হৈ যাব পাৰে হয়তো বিজেপি চৰকাৰ। প্ৰায় কোটি লোকৰ বিশ্বাসৰ সৈতে খেলা কৰিছে এতিয়া বিজেপিয়ে। ৰাম মন্দিৰৰ চুৰি কাৰ্যক লৈ এনেদৰে প্ৰথমবাৰৰ বাবে সৰব হৈ পৰিছে অৰবিন্দ কেজৰিৱাল। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে UCCৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে জমিয়ত উলেমা। জমিয়ত উলেমাৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে মুছলমানৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে UCCয়ে। কেৱল ইমানেই নহয়, মুছলমানসকল আচলতে ভাৰতীয় নাগৰিক নহয় নেকি? এই মন্তব্য কৰিছে জমিয়ত উলেমাই। জমিয়ত উলেমাৰ ফালৰ পৰা ইয়াৰ উপৰিও কি কোৱা হৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, যিহেতু UCC হৈছে সংবিধান বিৰোধী, UCCয়ে খৰ্ব কৰিব বিচাৰিছে মুছলমানৰ অধিকাৰ। লগতে ইছলাম ধৰ্ম নাইকিয়া কৰিবলৈ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে চৰকাৰে। আৰু সেইকাৰণেই আমি UCC কোনোপধ্যেই নামানো। কোৰাণত যেনেধৰণৰ ৰীতি নীতি উল্লেখ আছে আমি সেইমতেই চলি যাম। আৰু এই ডাঙৰ মন্তব্য কৰিছে মৌলানা আব্দুল কাদিৰ কাছিমিয়ে। যিহেতু ইতিমধ্যে ৰাজপথলৈ ওলাই আহিছে হুজাই জিলাৰ জমিয়ত উলেমা আৰু ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰি ৰাজ্যপাললৈ প্ৰেৰণ কৰিছে স্মাৰক পত্ৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই, তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপুনি বাৰু PM কিষাণৰ 23 নং কিস্তিৰ ধন লাভ কৰা নাই নেকি? যদিহে লাভ কৰা নাই তেন্তে চিন্তা নকৰিব, কাৰণ ইতিমধ্যে অভিযোগ দিবৰ কাৰণে কেইবাটাও সুবিধা মুকলি কৰা হৈছে।
আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, আপোনাৰ একাউণ্টত বাৰু PM কিষাণৰ ধন সোমোৱা নাই নেকি? যদিহে সোমোৱা নাই তেন্তে চিন্তা নকৰিব, কাৰণ আপুনি অতি সহজতে দিব পাৰিব অভিযোগ। ইতিমধ্যে যিহেতু যোৱা 2 দিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে PM কিষাণৰ ধন, আৰু আপোনাৰ একাউণ্টত যদি ধন জমা হোৱা নাই তেন্তে এতিয়াই দিয়ক অভিযোগ। অনলাইন অথবা ফোনযোগে অভিযোগ দাখিল কৰিব পাৰিব এতিয়াৰে পৰা আপুনি। পলম নকৰি আপুনি এতিয়াই ডায়েল কৰক PM কিষাণৰ হেল্পলাইন নম্বৰ 155261 অথবা 01124300606। ইয়াৰ উপৰিও ট্ৰল ফ্ৰী নম্বৰটো হৈছে 1800115526। লগতে ইমেইলটো হৈছে pmkishan.ict@gov.in। আৰু এইখিনিতে আপোনাক জনাওঁ যে অভিযোগ কৰাৰ পূৰ্বে নিজৰ আধাৰ নম্বৰ, বেংক একাউণ্টৰ লগতে KYC সম্পূৰ্ণ হৈ আছেনে নাই সেয়াও পৰীক্ষা কৰি লওক। PM কিষাণৰ ধন নাপালে নিকটৱৰ্তী কৃষি কাৰ্যালয় অথবা কমন ছাৰ্ভিচ চেণ্টাৰ অৰ্থাৎ CSCটো গৈ অভিযোগ দাখিল কৰিব পাৰিব। পৰৱৰ্তী খবৰটো হৈছে, এইবাৰ UCCৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হ'ব মৌলানা বদৰুদ্দিন আজমল। ইতিমধ্যে এই সন্দৰ্ভত বৃহৎ মন্তব্য কৰিছে বিনাকান্দি সমষ্টিৰ বিধায়ক বদৰুদ্দিনে, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, শপত গ্ৰহণৰ পিছতেই প্ৰথমবাৰৰ বাবে মৌলানা বদৰুদ্দিন আজমলৰ UCCৰ বিৰুদ্ধে বিস্ফোৰণ। মুছলমানৰ বিৰুদ্ধে বাৰম্বাৰ ঘৃণা বিয়পাই আছে মুখ্যমন্ত্ৰী শৰ্মাই। মিয়াৰ পিঠি ফালিম, কঁকাল ভাঙিম বুলি কৈ আহিছে যিহেতু ধাৰাবাহিকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, আৰু মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে ভয় খাইছে এতিয়া একাংশ মুছলমান লোকে। এয়া মন্তব্য বদৰুদ্দিন আজমলৰ। ইয়াৰ উপৰিও UCCক লৈও ডাঙৰ মন্তব্য কৰিছে বিনাকান্দিৰ বিধায়কগৰাকীয়ে। UCCৰ বিৰুদ্ধে এইবাৰ উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হ'ব AIDF দল। শপত গ্ৰহণৰ পিছতে এনেদৰে ডাঙৰ মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আহি পৰিছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ প্ৰায় 63টাকৈ ৰকেটেৰে ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছে হিজবুল্লাই। ইজৰাইলী সেনাৰ লগত সংঘটিত হৈছে এক প্ৰকাৰ এক শোকাবহ ঘটনা, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, প্ৰায় 63টা ৰকেটেৰে ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ। ইতিমধ্যে 4জনকৈ ইজৰাইলী সেনাৰ লগত সংঘটিত হৈছে শোকাবহ ঘটনা। ধাৰাবাহিক ৰকেট নিক্ষেপ কৰিছে ইতিমধ্যে যিহেতু হিজবুল্লাই, আৰু ইজৰাইলৰ কেইবাখনো চহৰত বাজি উঠিছে ইতিমধ্যে যুদ্ধৰ চাইৰেন, আৰু জনসাধাৰণক ঘৰ খালী কৰিবলৈকো নিৰ্দেশ প্ৰদান কৰিছে IDF-এ। আৰু লেবাননত IDF-এ চলাইছে যিহেতু ইতিমধ্যে মাৰাথন অভিযান, আৰু সেই অভিযানৰ সময়তে হিজবুল্লাই ড্ৰোনেৰে চলাই ভয়ংকৰ আক্ৰমণ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা জৰুৰী খবৰ, কিয়নো আপুনি বাৰু এতিয়ালৈকে চৰকাৰী পকীঘৰ লাভ কৰা নাই নেকি? যদিহে কৰা নাই তেন্তে চিন্তা নকৰিব, কাৰণ এইবাৰ আপুনি 100% চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। তাৰ বাবে আপোনাক প্ৰয়োজন হ'ব কেইবাবিধো গুৰুত্বপূৰ্ণ নথিপত্ৰ। পুনৰ জনাইছোঁ, আহি গ'ল ইতিমধ্যে PMAY 2.0। 1 কোটি লোকৰ চৰকাৰী ঘৰৰ বাবে ইতিমধ্যে যিহেতু আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ পৰিছে। নতুনকৈ এইবাৰ ৰাজ্যৰ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকীঘৰৰ সুবিধা। তাৰ বাবে আপুনি কেনেকৈ কৰিব আবেদন? জানিব পৰা মতে এইবাৰ আবেদন কৰিবৰ কাৰণে 5বিধকৈ নথিৰ প্ৰয়োজন হ'ব। তথ্য অনুসৰি আবেদনকাৰীৰ থাকিব লাগিব আধাৰ কাৰ্ড। ইয়াৰ উপৰিও পৰিয়ালৰ বাকী সদস্যৰো থাকিব লাগিব একোখনকৈ আধাৰ কাৰ্ড। লগতে আয়ৰ প্ৰমাণপত্ৰ আৰু আবেদনকাৰীৰ সক্ৰিয় বেংক একাউণ্টৰ লগতে মাটিৰ দলিল পৰ্যন্ত প্ৰয়োজন হ'ব আবেদনৰ সময়ত। তাৰ বাবে প্ৰথমতে আপুনি যাব লাগিব pmaymys.gov.in এই পৰ্টেলত, আৰু আবেদনৰ পূৰ্বে কৰা হ'ব যোগ্যতা নিৰ্ণয় অৰ্থাৎ এলিজিবিলিটি চেক, আৰু পৰৱৰ্তী সময়ত আপুনি ঘৰতে বহি কৰিব পাৰিব আবেদন। আৰু আবেদন সম্পূৰ্ণ হ'লেই ঘৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব হিতাধিকাৰীৰ নাম, আৰু তালিকাত নাম আহিলেই লাভ কৰিব অতি কম দিনৰ ভিতৰত চৰকাৰী ঘৰৰ সুবিধা। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।